প্ৰথম ৰাজাৱলী ২১ অধ্যায়ৰ আৰম্ভণিৰ কেইটামান পদ আমি একেলগে পঢ়িম। তাৰ পাছত এনেকুৱা ঘটনা হ'ল যে জিজৰিয়েলীয়া নাবুতৰ এখন দ্ৰাক্ষাবাৰী আছিল। সেয়ে জিজৰিয়েলত চমৰীয়াৰ আহাব ৰজাৰ ৰাজগৃহৰ ওচৰতে আছিল। আহাবে নাবুতক ক'লে, তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে। মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, নাইবা যদি তুমি মনত ভাল পোৱা তেন্তে তাৰ মূল্যৰূপ তোমাক দিম। তাতে নাবুতে আহাবক ক'লে, মই যে মোৰ পৈতৃক আধিপত্য আপোনাক দিম, জিহুৱাই তাক নিবাৰণ কৰক। তেতিয়া মই পৈতৃক আধিপত্য আপোনাক নিদিওঁ। জিজৰিয়েলীয়া নাবুতে কোৱা এই কথাৰ কাৰণে আহাব বিবৰ্ণ আৰু অসন্তুষ্ট হৈ নিজ ঘৰলৈ আহিল আৰু শয্যাত পৰি মুখ ঘূৰাই অনাহাৰে থাকিল। কিন্তু তেওঁৰ ভাৰ্যা ইজেবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক'লে, তোমাৰ মনত ইমান বেজাৰ কিয় যে তুমি আহাৰ নকৰা? শান্তিৰে থাকিবলৈ হ'লে আপোনালোকৰ কিমানে বাৰু শান্তিৰে থাকিব বিচাৰে? হাত দেখুৱাওকচোন। ৰাইট, শান্তিৰে থাকিবলৈ হ'লে আমি 4টা কাম কৰিব লাগিব। আপুনি 4টা কথাত সাৱধান থাকিলেই যথেষ্ট। আপুনি শান্তিৰে থাকিব পাৰিব। কি সেই 4টা কথা? বহুতো কথা আছে, কিন্তু প্ৰধানত 4টা কথা আছে। সেই 4টা কথা কি বাৰু? অসন্তুষ্টিৰে সৈতে ব্যাকুল নহ'ব। অসন্তুষ্টিৰে সৈতে ব্যাকুল নহ'ব। আজি বহুতো পৰিয়ালত শান্তি নোহোৱাৰ প্ৰধান কাৰণ কি মই কওঁনে? অসন্তুষ্টি। ঈশ্বৰে সমুদায় সৃষ্টিখন নিৰ্মাণ কৰি হাৱা আৰু আদমক এডেনবাৰীত থাকিবলৈ দিলে। তোমালোকে বাৰীৰ সকলো ফল খাব পাৰা, কিন্তু এটা ফল নাখাবা, এইবুলি কোৱাত নাজানো কিয় হাৱা অসন্তুষ্ট আছিল। নাজানো কিয় মোৰ জীৱন কেনেকুৱা হ'ল। সেই ফলটো নাখাবা বুলি কৈছে। কিয় খাবলৈ মানা কৰিছে? প্ৰভুৱে কিয় এনেকুৱা আজ্ঞা দিছে বাৰু? প্ৰায়েই বহুতো লোকে বিভিন্ন ধৰণৰ ডায়লগ মাৰে। তেওঁলোকৰ অৱস্থাৰ আৰু তেওঁলোকে যি সমস্যাৰ সন্মুখীন হয় তাৰ মাজত কোনো মিল নাথাকে। কি যে জীৱন হ'ল, একেবাৰে বেকাৰ জীৱন। কি হ'ল এতিয়া? কি হ'ল মানে সকলো ধ্বংস হৈ গ'ল। কি হ'ল মই কি কওঁ আৰু? আচল কথাটো তেওঁলোকে নকয়, কিন্তু এনেকুৱা বেকাৰ ডায়লগ মাৰি থাকে। হাৱা, তুমি কিয় কন্দনামোৱা হৈছা? কিনো কওঁ আৰু? কিনো হ'ল বুলি ক'লে মইনো কি ক'ম? কিনো কওঁ বুলি কৈছা, আচল কথাটো নোকোৱাই তুমি। মোৰ ঈশ্বৰে সকলোবোৰ ফল খাব পাৰা বুলি ক'লে, কিন্তু সেই এবিধ ফল নাখাবা বুলি ক'লে। মোৰ মন সম্পূৰ্ণ সেই ফলতেই আছে। যদি ঈশ্বৰে 99 বিধ ফল নাখাবা, এবিধহে ফল খাবা বুলি কোৱা হ'লে কান্দিব লাগিছিল। এয়া কি প্ৰভু? ইমান সোৱাদযুক্ত ফল, 99 বিধ ফল মোৰ সন্মুখত ৰাখি সেইবোৰ নাখাবা বুলি কৈ সোৱাদবিহীন সেই এবিধ ফলকেই ডিনাৰ কৰা, লাঞ্চ কৰা, ব্ৰেকফাষ্ট কৰা বুলি কৈ আছে। যদি আধা ৰাতিত ভোক লাগে সেইটো ফলকেই খোৱা বুলি কৈছে। কিছুমান স্বামীৰ আধা ৰাতি ভোক লাগে, তেওঁ মনে মনে উঠি বিচাৰি থাকে। স্বামীবিলাকে আধা ৰাতিত ভোক লাগিলেও আপুনি তাকেই খাবলৈ কৈ আছে। এয়া ঠিক নহয় প্ৰভু। এনেকৈ কোৱা হ'লে বেলেগ কথা, কিন্তু ঈশ্বৰে ক'লে 99 বিধ ফল খাবা, কিন্তু এবিধ ফল নাখাবা। অসন্তুষ্টি। কিয় খাব নোৱাৰে? কিয় সেই ফলবিধ আমাক দিয়া নাই? কিয় মোক এইদৰে মোৰ ইচ্ছা পূৰ্ণ কৰিবলৈ দিয়া নাই, মোৰ আশা পূৰ্ণ কৰিবলৈ দিয়া নাই? ঈশ্বৰে কিয় এনেকুৱা কৰিছে? সেই গছডালৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিলে। কাৰণ জানেনে বাৰু? অসন্তুষ্টি। আজি আমাৰ মাজত কোনোবা আছে নেকি? যিহৰ প্ৰয়োজন নাই তাকেই আপুনি খামোচ মাৰি ধৰি থাকে। যিটো আপোনাৰ পৰিয়ালৰ কাৰণে, চাকৰিৰ কাৰণে, আপোনাৰ স্বাস্থ্যৰ কাৰণে ঠিক নহয় তাকেই খামোচ মাৰি ধৰি থাকে, তাকেহে লাগে বুলি ভাবি থাকে। সঁচাকৈ প্ৰয়োজন নে? এবাৰ ভাবকচোন বন্ধুসকল। অসন্তুষ্টিক নিজৰ ওচৰলৈকো আহিবলৈ নিদিব। অসন্তুষ্টিত দুখ নকৰিব। সাধাৰণতে এনে অসন্তুষ্টিৰে সৈতে ভুৰভুৰোৱা লোকসকলে সদায় দুখ কৰি থাকে। সকলো কথাতেই দুখ কৰে। সন্তানবিলাকলৈ চাওক,
সিহঁতক যদি খেলা বস্তু নিদিয়ে সিহঁতে দুখ কৰে। কলেজলৈ যোৱা ডেকা ল'ৰা ছোৱালীবিলাকক চাওক, সিহঁতৰ পচন্দৰ বাইকখন যদি কিনি নিদিয়ে সিহঁতে খং কৰে। সিহঁতৰ পচন্দৰ চেলফোনটো নিদিলে খং কৰে। সিহঁতৰ পচন্দৰ ড্ৰেছ কিনি নিদিলে খং কৰে। এনেকুৱা কথাৰ কাৰণে দুখ কৰিব নালাগে। ক্লাছত প্ৰথম স্থান নাপালেহে দুখ কৰিব লাগে, কিন্তু এইবোৰৰ কাৰণে দুখ নকৰে। ভাল নম্বৰ নাপালে তেতিয়া কান্দক, নোখোৱাকৈ চুকতে বহি যাওক, এনেকুৱা নকৰে। ফেইল হোৱাবিলাকৰ ভোক বেছি লাগে। তেতিয়া এওঁলোকে দুখ নকৰে। প্ৰিয় ভাই ভনীসকল, নাবোত নামৰ এজন আত্মিক ব্যক্তি আছিল। তেওঁৰ এখন দ্ৰাক্ষাবাৰী আছিল। সেই দ্ৰাক্ষাবাৰীখনৰ ওচৰতে আহাব ৰজাৰ ৰাজগৃহ আছিল। তেওঁ ৰজা, তেওঁৰ একো অভাৱ নাই, দেশৰ ওপৰত শাসন কৰি আছে, আধিপত্য আছে, সকলো আছে, ধন সম্পত্তি আছে। তেওঁৰ কি হৈছিল নাজানো, এজন দৰিদ্ৰ ব্যক্তিৰ দ্ৰাক্ষাবাৰীৰ ওপৰত তেওঁৰ চকু পৰিল। নাবোতক মতাই নি কৈছে, তোমাৰ বাৰীখন মোক লাগে। নাবোতে ক'লে, সেই বাৰীখন মোৰ নহয়, তোমাৰেই হয়। মহাৰাজ, বাস্তৱতে সেই বাৰীখন মোৰ নহয়, পূৰ্বপুৰুষবিলাকৰ। সেইখন মোৰ ওপৰ পিতৃসকলে মোক দিছে। গণনা পুস্তক ৩৬ অধ্যায়ৰ ৭ পদ অনুসৰি, গণনা পুস্তক ৩৬ অধ্যায়ৰ ৭ পদত এইদৰে লিখা আছে, পিতৃফৈদৰ আধিপত্য, পিতৃফৈদে দিয়া সম্পত্তি বেচাৰ অনুমতি নাই। এয়া ঈশ্বৰে দিয়া এক ব্যৱস্থা। পিতৃফৈদে দিয়া হোৱা সম্পত্তি আনলৈ বিক্ৰী কৰিব নালাগে। ঈশ্বৰৰ দ্বাৰা ইজৰাইলী লোকসকলক এই আজ্ঞা দিয়া হৈছে। বিধানত এই আজ্ঞা দিয়া হৈছে। নাবোত আত্মিক আছিল। ঈশ্বৰৰ বাক্যমতে চলা, বাক্য পালন কৰা ব্যক্তিজনে কৈছে, ১ মিনিট ৰ'ব, এয়া মোৰ আদি পিতৃসকলৰ, মোৰ নহয়। প্ৰিয় ভাই ভনীসকল, আজি আপোনাৰ আৰু মোৰ যি পৰিত্ৰাণ আছে, আজি আমাৰ গাত যি পৰিত্ৰাণৰ বস্ত্ৰ আছে, আজি আপোনাৰ আৰু মোৰ যি ধাৰ্মিকতা আৰু পবিত্ৰতা আছে, এয়া আমাৰ উপাৰ্জিত নহয়। আপুনি যি ক্ষমা লাভ কৰিছে, সেয়া আপোনাৰ ধাৰ্মিকতাৰ দ্বাৰা পোৱা নাই। সেয়া মোৰ আৰু আপোনাৰ প্ৰিয় যীশুখ্ৰীষ্টে ক্ৰুচৰ ওপৰত নিজৰ প্ৰাণ দিয়াৰ দ্বাৰাই আহৰণ কৰা, আমাক বিনামূলীয়াকৈ দিয়া হোৱা ক্ষমা। ধাৰ্মিকতাৰ বস্ত্ৰই হওক বা পৰিত্ৰাণৰ আনন্দই হওক বা ক্ষমাই হওক, আজি আপুনি আৰু মই লাভ কৰা স্বৰ্গীয় সৌভাগ্যই হওক, আমি হেৰুৱাব নালাগে, আমি এৰিব নালাগে, অৱহেলা কৰিব নালাগে। ইয়াৰ কাৰণ হৈছে, আজি আপোনাৰ মোৰ জীৱনত এই যি অদ্ভুত পৰিত্ৰাণৰ আনন্দ আছে, স্বৰ্গলৈ যোৱা যি সৌভাগ্য আছে, আমাৰ গাত যি পৰিত্ৰাণৰ বস্ত্ৰ আছে, যীশুখ্ৰীষ্টৰ অনুগ্ৰহেৰে আমি পাইছোঁ। যীশুখ্ৰীষ্টে নিজৰ প্ৰাণ বলিস্বৰূপে দি আমাক দিছে। এয়া আপোনাৰ পৰিশ্ৰমেৰে পোৱা নাই। খ্ৰীষ্টে নিজৰ প্ৰাণ ক্ৰুচৰ ওপৰত দিয়াৰ দ্বাৰাইহে পোৱা গৈছে। তাক আপুনি শয়তানৰ হাতত শুধাই দিবলৈ অনুমতি নাই। শয়তানৰ পৰীক্ষাত পৰি তাৰ অধীন হৈ নিজৰ চৰিত্ৰ বিক্ৰী কৰিব নোৱাৰে। খন্তেকীয়া পাপৰ দাস হৈ ঈশ্বৰে যি আপোনাক পবিত্ৰ জীৱন দিছে, তাক আপুনি অপবিত্ৰ কৰাৰ অনুমতি নাই। কিয়নো আপুনি পবিত্ৰতাৰ জীৱন যাপন কৰি, ধাৰ্মিকতা জীৱন যাপন কৰি স্বৰ্গলৈ যাতে যাব পাৰে, সেইকাৰণে যীশুখ্ৰীষ্টে নিজৰ প্ৰাণক ক্ৰুচৰ ওপৰত বলি দিলে। আপুনি বহুমূলীয়া। আপুনি মই লাভ কৰা ক্ষমা অতিকেই বহুমূলীয়া। সেয়া কিমান বহুমূলীয়া জানেনে? যীশুখ্ৰীষ্টে নিজৰ প্ৰাণকেই বলিস্বৰূপে দিব লগা হ'ল আপোনাৰ ক্ষমাৰ কাৰণে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ শান্তি, আপোনাৰ জীৱনত থকা শান্তি আৰু প্ৰসন্নতা অতিকে বহুমূলীয়া। ইয়াক নেহেৰুৱাব। তুচ্ছ আৰু নিজ খন্তেকীয়া পাপ ভোগৰ কাৰণে ইয়াক নেহেৰুৱাব। নাবোতে কৈছে, মহাৰাজ, সেই দ্ৰাক্ষাবাৰীখন মই আপোনাক দিব নোৱাৰোঁ। কিয়? সেয়া মোৰ আদি পিতৃসকলে মোক দিছিল, মই তাক ৰক্ষা কৰিবই লাগিব। এনেই ৰজাক যি লাগে সকলোবোৰ আছিল। প্ৰিয়সকল, অলপতে মই ক'লো নহয়, আধিপত্য আছে, ধন সম্পত্তি আছে, ঐশ্বৰ্য আছে, কিন্তু এওঁ কেনে মূৰ্খ মানুহ, যি আছে তাতেই তেওঁ সন্তুষ্টিৰে থাকিব লাগে। তেওঁৰ যি আছে তাতেই আনন্দিত হৈ থাকিব পাৰে নহয়, দায়িত্বশীল হিচাপে দেশৰ ওপৰত শাসন কৰি থাকিব পাৰে নহয়। কিন্তু এজন দুখীয়া মানুহৰ এখন দ্ৰাক্ষাবাৰী থকাত, সেইখন মোক লাগে বুলি কোৱাত নাবোতে ক'লে, মহাৰাজ, মই সেই বাৰীখন দিব নোৱাৰোঁ, কাৰণ সেয়া মোৰ আদি পিতৃৰ দ্বাৰা দিয়া বুলি কোৱাত, বাৰু ঠিক আছে, তুমি দিবা বুলি ভাবিছিলোঁ, নিদিলেও একো কথা নাই বাৰু, তেওঁ এইবুলি ক'ব লাগিছিল। কিন্তু তেওঁ কি কৰিলে? দুখ পাই, কি লিখা আছে? তেওঁ ৰজা আছিল, ৰজা।
যিয়ে হওক কি হ'লনো এইবোৰ বেকাৰ চিন্তা কৰি অসন্তুষ্টিৰে পৰিপূৰ্ণ এটা মন হ'লে সুন্দৰ হ'লেনো কি লাভ? অধিকাৰ থাকিলেনো কি লাভ? সৌন্দৰ্য থাকিলেনো কি লাভ? স্বাস্থ্য থাকিলেনো কি লাভ? সকলোবোৰ থকা স্বত্তেও অসন্তুষ্টিৰ মন থাকিলে এইদৰেই দুখত পৰে। আজি আমাৰ মাজত কোনোবা দুখত থকা পত্নী আছে? দুখত থকা স্বামী আছেনে? আপুনি যদি দুখ কৰি থাকে তেন্তে অসন্তুষ্টিৰ বেমাৰ আপোনাৰ ভিতৰত আছে। যেতিয়ালৈকে অসন্তুষ্ট হৈ থাকিব আপুনি শান্তিৰে থাকিব নোৱাৰিব। চকুৰে দেখা পোৱাটো মনৰ চঞ্চলতাতকৈ উত্তম কথা। কু অভিলাষৰ কাৰণে ব্যাকুল হোৱাতকৈ ভাল যি আছে তাতেই সন্তুষ্টিৰে থকাটো নাপাহৰিব। নাবুতে যেতিয়া ক'লে মই পিতৃফৈদৰ এই সম্পত্তি দিব নোৱাৰোঁ, ঠিক আছে হ'ব দিয়া, তুমি দিবা বুলি ভাবিছিলোঁ, দিব নোৱাৰা, ঠিক আছে। মোৰ বহুতো খেতি পথাৰ আছে, বহুতো মাটি আছে, বহুতো বিল্ডিং আছে, এই দেশৰ ওপৰত শাসন কৰা এজন ৰজা হওঁ, ঈশ্বৰে মোক ইমান ডাঙৰ অধিকাৰ দিছে, এয়া যথেষ্ট। তেওঁ এইদৰে ভবা হ'লে ভাল আছিল। তেওঁ এইদৰে চিন্তা নকৰাকৈ, ৰজা হিচাপে শাসন নকৰাকৈ, ৰজা হিচাপে নিজৰ দায়িত্ববোৰ পালন নকৰাকৈ বিচনাত পৰি মুখ ঘূৰালে। মুখ ঘূৰাই তেওঁ আহাৰো গ্ৰহণ কৰা নাছিল। কি কৰিছিল? দুখ কৰিছিল। সেয়া কি কথা? জ্ঞান আছেনে? কিহৰ কাৰণে দুখ কৰিছিল? এজন দুখীয়া মানুহৰ দ্ৰাক্ষাবাৰীৰ কাৰণে। এইদৰে দুখ কৰাবিলাকক সাৱধানতাৰে চাবচোন, জ্ঞান নাথাকে। ইমান মূৰ্খামি আচৰণ কৰা ৰজাৰ পত্নীগৰাকীও মূৰ্খ আছিল। তেওঁৰ নাম ইজেবল আছিল। তাইও অজ্ঞানী আছিল। তেওঁ আহি কৈছিল, তুমি কিয় দুখতে আহাৰ গ্ৰহণ কৰা নাই? এইদৰে সোধাত তেওঁ ক'লে, নাবুতৰ দ্ৰাক্ষাবাৰীখন মই খুজিছিলোঁ, কিন্তু নাবুতে নিদিওঁ বুলি কৈছে। তেতিয়া তেওঁ কৈছিল, তুমি আহাৰ গ্ৰহণ কৰি শুই যোৱা, সেইবোৰ মই চাই ল'ম। আচলতে এই ঘৰখনত অধিকাৰ চলোৱা ব্যক্তি এওঁ নহয়, শাসন কৰোঁতা এওঁ নহয়, শাসন কৰোঁতা ইজেবেলহে হয়। অধিকাৰ চলোৱা ব্যক্তিজন ইজেবেলহে হয়। অনুগ্ৰহ কৰি মন কৰিব, কেতিয়াবা পত্নী স্বামীতকৈ বুদ্ধিমান হ'ব পাৰে, পত্নী জ্ঞানী হ'ব পাৰে। সেইকাৰণে নিজৰ স্বামীক একেবাৰে মূৰ্খ বুলি ভাবি অধিকাৰ চলালে ঈশ্বৰে পচন্দ নকৰিব। ইয়াৰ কাৰণ হৈছে ঘৰৰ গৃহস্থ হিচাপে ঈশ্বৰে স্বামীক নিযুক্ত কৰিছে। সেই স্বামীগৰাকীৰ সহায়ৰ কাৰণে ঈশ্বৰে পত্নীগৰাকীক নিযুক্ত কৰিছে। স্বামীয়ে একো নাজানে বুলি ভাবি তেওঁক একাষৰীয়াকৈ থৈ মই সকলো কাম কৰিব পাৰোঁ বুলি ভাবি যি পত্নীয়ে নিজৰ পৰিয়ালৰ ওপৰত অধিকাৰ চলাই শাসন কৰে, তেওঁলোকে শুনক, সেই পৰিয়ালত আশীৰ্বাদ নাথাকিব। দেশৰ ওপৰত ৰজাই শাসন কৰিব লাগিছিল, কিন্তু তাত বাস্তৱিকতে শাসন কৰোঁতা ৰজা নাছিল। তেন্তে কোন? ৰাণী। তুমি আহাৰ গ্ৰহণ কৰি শান্তিৰে শুই যোৱা, তোমাক সেই দ্ৰাক্ষাবাৰীখনহে লাগে, সেইবোৰ মই চাই ল'ম। সেই দুষ্ট মহিলাগৰাকীয়ে কি কৰিলে জানেনে? নাবুতক হত্যা কৰোৱালে, তেওঁৰ মাৰ্ডাৰ কৰাই দিলে। এই ইজেবেলে ইমানেই জানে, মনত যি আহে তাকেই কৰে। আজি আমাৰ মাজত কোনোবা আছে নেকি? আপোনাৰ মনত যি আহে তাকে কৰিবলৈ, যি বিচাৰে তাকে পাবলৈ, যি আশা কৰে তাক পাবলৈ আপুনি যিকোনো স্তৰলৈ যাব পাৰে নেকি? যি টি কৰিব পাৰে নেকি? সাৱধান, একেবাৰে ওচৰ। কি? বিনষ্ট হোৱাৰ সময়। প্ৰিয়সকল, দুজন ভাই আছিল। তেওঁলোকে খেতিপথাৰ ভাগ কৰা নাছিল। গাঁৱৰ খেতি বাতিবিলাক ককায়েকে চাইছিল আৰু সৰু ভায়েক চহৰত থাকিছিল। সৰু ভায়েকে ক'লে, দাদা, আমাৰ পথাৰত যিমান শস্য হয় আধা তুমি লোৱা আৰু আধা মোক দিয়া। এদিনাখন মই আহিম আৰু অহাৰ পিছত আমাৰ দুয়োৰে মাজত পথাৰৰ ভাগ বতৰা কৰিব পাৰিম। এইবুলি কোৱাত ভায়েকৰ ভাগখিনি ককায়েকে পঠাইছিল। সৰু ভায়েকৰ পথাৰত এডাল আম গছ আছিল। তাত বহুত ফল লাগিছিল। তাকে দেখি ডাঙৰ ককায়েকে ভাবিলে, সৰু ভাইৰ ভাগৰ পথাৰত আম গছডালত ফল বহুত লাগিছে। সেই আম গছডাল আনি মোৰ ভাগৰ মাটিত ৰুই দিলে বৰ ভাল হ'ব। কোনোবাই ডাঙৰ আম গছ উঘালি নিজৰ পথাৰত ৰোৱাটো সম্ভৱ হয় জানো? ককায়েক আৰু ভায়েক দুয়োৰে পথাৰৰ মাজত এটা শিল আছিল। সেই শিলটো ইফালে আছিল আৰু গছডাল সিফালে আছিল। কোনেও যাতে বুজিব নোৱাৰে, সদায় সেই শিলটো উঠাই অলপ সিফালে, অলপ সিফালে, অলপ সিফালে, এইদৰে অলপ অলপকৈ সিফালে ঠেলি ঠেলি সেই আম গছডাল এওঁৰ ভাগৰ মাটিখিনিত আহি যায়। তাৰ কাৰণে সেই শিলটো নি
সেই গছডালৰ ওচৰত থৈ দিলে। গছডালত বহুত ফল আছিল। তেনেতে ককায়েকৰ এটা দুৰ্ঘটনা ঘটিল আৰু তেওঁ হস্পিটেলত এডমিট হ'ব লগা হ'ল। ডাক্তৰে সুধিলে, আপোনাৰ মূৰত ইমান ডাঙৰ ভয়ানক আঘাত কেনেকৈ লাগিল? তেতিয়া ককায়েকে ক'লে, এয়া মোৰ পাপৰ ফল, এই বুলি ক'লে। কি ক'লে? পাপৰ প্ৰতিফল ছাৰ? কোনটো পাপৰ প্ৰতিফল? একো নাই ছাৰ, মোৰ মূৰ্খামিৰ কাৰণে মোৰ ভাই যিজন বৰ হোজা আৰু সহজ সৰল, মই তাৰ ভাগ হিচাপে যি পঠাওঁ সি তাকেই লৈ লয়। মোৰ ভাইৰ ভাগৰ মাটিখিনিত এডাল আম গছ আছিল, তাত বহুত ফল লাগিছিল। সেইকাৰণে সেই আম গছডাল মই লৈ ল'ম বুলি ভাবি দুয়োৰে ভাগৰ মাটিৰ মাজত থকা সেই শিলটো লাহে লাহে ঠেলি ঠেলি সেই গছডালৰ ওচৰত থৈ দিলোঁ। সেই গছডাল মোৰ নিজৰ ভাগৰ মাটিত কৰিলোঁ। গছত বহুত ফল আছিল, সেইকাৰণে মই গছত উঠি ফল ছিঙি আছিলোঁ আৰু পিছলি পোনে পোনে আহি সেই শিলটোৰ ওপৰতেই মূৰ তল কৰি পৰিলোঁ। মূৰ ফাটি গ'ল। অহ, তুমিয়ে অনা সেই শিল আছিল নহয় জানো? হয় ডাক্তৰ চাহাব। সেই শিলটো তাতেই থকা হ'লে এওঁৰ মূৰ নাফাটিলহেঁতেন। লোভ। তেওঁক সঁচাকৈ যদি লাগে, ভাই তোমাৰ গছডালত বহুতো ফল লাগিছে, আধাখিনি ফল মোক দি দিয়া বুলি তেওঁ খুজিব পাৰিলেহেঁতেন। যি আছে তাতেই সন্তুষ্ট নহয়। লোভ, আৰু লাগে, আৰু লাগে, আৰু লাগে। সকলোৰেখিনি মোক লাগে আৰু সকলোবোৰ মোক লাগে। নাবোতৰ দ্ৰাক্ষাবাৰীখন বিচৰা আহাবে দুখ মনেৰে বিচনাত যেতিয়া পৰি আছিল, ইজেবলে নাবোতক হত্যা কৰোৱালে। সেই দ্ৰাক্ষাবাৰীখন বলপূৰ্বকভাৱে লৈ ল'লে এই স্বামী স্ত্ৰীয়ে। কোনোবা আছে নেকি আমাৰ মাজত? ঈশ্বৰে আপোনাক যি দিছে তাৰ বাহিৰে আনৰ বস্তুবিলাকৰো আশা কৰি অসন্তুষ্টভাৱে জীৱন যাপন কৰি অধাৰ্মিকতাৰে অন্যায়েৰে কাঢ়ি লৈছে। সেয়া খেতিপথাৰ হ'ব পাৰে, মাটি হ'ব পাৰে, বস্ত্ৰ হ'ব পাৰে, বস্তু হ'ব পাৰে, মুঠতে যিয়েই হওক, যিবোৰ আপোনাৰ নহয়, আপোনাৰ লোভৰ কাৰণে, অসন্তুষ্টিৰ কাৰণে তাক পাবলৈ চেষ্টা কৰিছে যদি শুনক, কোনোবা নহয় কোনোবা দিন মূৰ ফাটিব, কোনোবা নহয় কোনোবা দিনা মূল্য দিব লাগিব। শান্তিৰে জীৱন যাপন কৰিব বিচাৰিছেনে? তেন্তে সন্তুষ্ট হৈ থাকক। ঈশ্বৰে আপোনাক যি দিছে তাতেই সন্তুষ্ট হৈ থাকক। প্ৰায়েই আমাৰ জীৱনৰ বহুতো কথাই আমাক দুখ দিয়ে, কষ্ট দিয়ে। যেতিয়া আনৰ সৈতে আমি তুলনা কৰোঁ আৰু সেইটো বস্তু আমাৰ নাথাকিলে, সকলো ভালে আছে, মোৰহে নাই, মোৰ একো নাই, এনেকুৱা ভাৱ আহে। অনুগ্ৰহ কৰি শুনক, এনেকুৱা সময়ত আপুনি কি কৰিব লাগে? এবাৰ আপুনি ভাবকচোন, ঈশ্বৰে দিয়া আশীৰ্বাদবোৰ। হে মোৰ মন, ঈশ্বৰৰ ধন্যবাদ কৰা আৰু যি যি মুঠ আছে তেওঁৰ নামৰ ধন্যবাদ কৰা। কেতিয়াবা শয়তানে আহি তোমাৰ জীৱনত সকলোতকৈ বহুমূলীয়া এই বস্তুটো নাই নহয় এই বুলি কয়, সেইটো বস্তু নাই বুলি কয়। যিটো বস্তু মোৰ হাতত নাই, যাক মই পোৱা নাই, তাক আনি মোৰ সন্মুখত ৰাখি, এইটো চোৱা, এইটো তোমাৰ নাই এই বুলি ক'লে মই তেতিয়া কওঁ, পাগল, যিটো মোৰ নাই সেইটো তুমি আনি মোৰ সন্মুখত ৰাখিছা, কিন্তু ঈশ্বৰে মোক ৯৯ বিধ আশীৰ্বাদ দিছে, মই সেইবোৰকেই এতিয়ালৈকে উপভোগ কৰিব পৰা নাই। যি ৯৯ বিধ আশীৰ্বাদ ঈশ্বৰে মোক দিছে তাকেই উপভোগ কৰিবলৈ কষ্ট হৈছে, সময়েই নাই। ঈশ্বৰে ইমান আশীৰ্বাদ কৰিছে, সেই এবিধ বস্তু তুমি মোৰ আগত আনি ৰাখিছা আৰু মোক দেখুৱাইছা, হে পাগল, ঈশ্বৰে মোক যি ৯৯ বিধ আশীৰ্বাদ দিছে সেইবোৰকেই উপভোগ কৰিবলৈ মোৰ হাতত সময় নাই। প্ৰিয় ভাই ভনীসকল, শয়তানে আহি আপুনি অসন্তুষ্টিৰে দুখত পেলাবলৈ চেষ্টা কৰিলে আপুনি তাক ক'ব লাগে, শয়তান, ঈশ্বৰে মোক ৯৯ বিধ আশীৰ্বাদ দিছে। যিবোৰ আশীৰ্বাদ বহুতৰে নাই সেইবোৰ মোক দিছে। এবিধ বা দুবিধ যি আশীৰ্বাদ মোৰ নাই সেইটো মোৰ ওচৰলৈ আনি তাক তুমি মোক দেখুৱাই তুমি মোক ব্লেকমেইল কৰিব বিচাৰিছা, এই বুলি কৈ শয়তানক দবিয়াই খেদক। শয়তানক সুযোগ নিদিব। শয়তানক প্ৰতিৰোধ কৰা, তাতে সি তোমাৰ পৰা পলাই যাব। শান্তিৰে থাকিব বিচাৰেনে? যি আছে তাতেই সন্তুষ্টিৰে থাকক। অসন্তুষ্ট হৈ দুখ নকৰিব। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অসন্তুষ্টিত পৰি আমি যাতে লোভ নকৰোঁ, আনৰ বস্তু বাহানিৰ কাৰণে অসন্তুষ্ট হৈ যাতে আমি দুখ নকৰোঁ, খঙত আমি চিঞৰ বাখৰ নকৰি আমি যদি চলি থাকোঁ, শান্তিৰে আমি জীৱন যাপন কৰিম।
আমি নিজেও শান্তিৰে থাকিম আৰু পৰিয়ালো শান্তিৰে থাকিব। য'ত আমি কাম কৰোঁ তাতো শান্তিৰে থাকিম। আমি নিজ নিজ শৰীৰত আৰু আত্মিকতাটো সুস্থ হৈ থাকিম। পিতৃ, আজি এই বাক্যৰ দ্বাৰা আপুনি আমাক স্পষ্টকৈ কথা ক'লে। আজি শুনা এই বাক্য অনুসৰি যাতে আমি চলিব পাৰোঁ, এনেকুৱা অনুগ্ৰহ আমাক সকলোকে দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।